আগন্তুক এডিআৰই গেট 3 আৰু গেট 4 লিখিত পৰীক্ষাৰ বাবে ইয়াৰ চিলেবাছৰ আৰ্হিত কেইটামান MCQ আগবঢ়োৱা হ'ল। দ্য কেচাৰ ইন দ্য ৰাই গ্ৰন্থখনৰ ৰচক অপশ্যন দিয়া আছে এ হাৰ্পাৰ লী, বি জেন অষ্টিন, চি গাৰ্গ অৰৱেল, ডি জে.ডি. শ্লিংগাৰ। শুদ্ধ উত্তৰ জে.ডি. শ্লিংগাৰ। এডভেঞ্চাৰ অৱ হাকেলবেৰী ফিন নামৰ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন দিয়া আছে এ মাৰ্ক টুৱেইন, বি টনি মৰিছন, চি চাৰ্লটি ব্ৰন্টি, ডি লিও টলষ্টয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মাৰ্ক টুৱেইন। হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতাৰ খনন কাৰ্য পোনপ্ৰথমে কিমান খ্ৰীষ্টাব্দত আৰম্ভ কৰা হয়? অপশ্যন দিয়া আছে 1888, বি 1909, চি 1922, ডি 1928 খ্ৰীষ্টাব্দত। শুদ্ধ উত্তৰ অপশ্যন 1922 শ্ৰী। সিন্ধু উপত্যকাৰ মানুহে কিহৰ ব্যৱহাৰ নাজানিছিল? অপশ্যন দিয়া আছে এ তাম, বি লো, চি সোণ, ডি ৰূপ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লোৰ ব্যৱহাৰ নাজানিছিল। সিন্ধু উপত্যকা সভ্যতাত কি ধৰ্ম প্ৰচলিত আছিল? অপশ্যন দিয়া আছে এ পশু পক্ষী আৰু নৰবলি পূজা, বি শিৱ পূজা, মূৰ্তি পূজা আৰু প্ৰকৃতি পূজা, চি যজ্ঞ, ডি বৈষ্ণৱ ধৰ্ম। শুদ্ধ উত্তৰ অপশ্যন বি। সিন্ধু উপত্যকাত উদ্ধাৰ হোৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো ক'ত আৱিষ্কাৰ হৈছিল? অপশ্যন দিয়া আছে এ হৰপ্পা, বি মহেঞ্জোদাৰো, চি লোথাল, ডি ৰোপাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মহেঞ্জোদাৰোত। তলৰ কোনটো বিষয় সিন্ধু উপত্যকা সভ্যতা ধ্বংসৰ কাৰণ নাছিল? অপশ্যন এ গৃহযুদ্ধ, বি বৈদেশিক আক্ৰমণ, চি বানপানী, ডি ভূমিকম্প। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গৃহযুদ্ধ। সিন্ধু উপত্যকাৰ মানুহে কোনডোখৰ ঠাই বন্দৰ আৰু পথাশ্ৰয় হিচাপে ব্যৱহাৰ কৰিছিল? অপশ্যন এ কালিংগবাদান, বি লোথাল, চি কোৰ্ডিজি, ডি বানোৱালী। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লোথাল। মহেঞ্জোদাৰো শব্দৰ অৰ্থ হ'ল? অপশ্যন দিয়া আছে এ পাহাৰ, বি বানপানী, চি মৃতকৰ ঢিপ বা টিলা, ডি মৃতকৰ কবৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মৃতকৰ ঢিপ বা টিলা। সিন্ধু উপত্যকাক তলত দিয়া কোনটো নামেৰে জনা যায়? অপশ্যন দিয়া আছে এ লৌহ সভ্যতা, বি ব্ৰঞ্জৰ সভ্যতা, চি নৈপৰীয়া সভ্যতা, ডি সেউজ সভ্যতা। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ব্ৰঞ্জৰ সভ্যতা বুলি জনা যায়। সিন্ধু সভ্যতাৰ লোকসকলে তাম ক'ৰ পৰা আহৰণ কৰিছিল? অপশ্যন দিয়া আছে এ গুজৰাট, বি ৰাজস্থান, চি মহীশূৰ, ডি বেলুচিস্তান। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ৰাজস্থানৰ পৰা। সিন্ধু সভ্যতাৰ মাটিৰ চিলমোহৰসমূহত কি জন্তুৰ চিত্ৰ পোৱা যায়? অপশ্যন দিয়া আছে এ ঘোঁৰা, বি মহ, চি হাতী, ডি ষাঁড় গৰু। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মহ। সিন্ধু সভ্যতাৰ অৰ্থনৈতিক জীৱনৰ মূল ভেটি কি আছিল? অপশ্যন দিয়া আছে এ চিকাৰ, বি পশুপালন, চি ব্যৱসায়, ডি কৃষি। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কৃষি আছিল সিন্ধু সভ্যতাৰ জীৱন ধাৰণৰ মূল আধাৰ। ভাৰতত কোন দিশৰ পৰা আৰ্যসকল সপ্ত সিন্ধু উপত্যকালৈ আহিছিল? অপশ্যন দিয়া আছে এ উত্তৰ পশ্চিম, বি দক্ষিণ পশ্চিম, চি দক্ষিণ পূব, ডি উত্তৰ পশ্চিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি উত্তৰ পশ্চিম দিশেৰে। প্ৰাচীনতম বেদ কোনখন? অপশ্যন দিয়া আছে এ অথৰ্ববেদ, বি ঋগ্বেদ, চি সামবেদ, ডি যজুৰ্বেদ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ঋগ্বেদ। লোপামুদ্ৰা আৰু বিশ্ববাৰা কোন যুগৰ বিদুষী নাৰী আছিল? অপশ্যন দিয়া আছে এ লৌহ যুগৰ, বি তাম্ৰ যুগৰ, চি বৈদিক যুগৰ, ডি এটাও নহয়। শুদ্ধ উত্তৰ হৈছে বৈদিক যুগৰ। আৰ্যসকল কোনটো ভাষিক গোষ্ঠীৰ মানুহ আছিল? অপশ্যন দিয়া আছে এ অষ্ট্ৰিক, বি তিব্বত-বৰ্মী, চি দ্ৰাবিড়, ডি ইণ্ডো ইউৰোপীয়। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ইণ্ডো ইউৰোপীয় জনগোষ্ঠীৰ। আৰ্যসকলে প্ৰধান সম্পদ হিচাপে গণ্য কৰা জন্তুবিধ কি আছিল? অপশ্যন দিয়া আছে এ ভেড়া, বি ছাগলী, চি গৰু, ডি মহ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি গৰু। মেগাস্থিনিছে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? অপশ্যন দিয়া আছে এ ইণ্ডিকা, বি চিউকি, চি মেঘদূত, ডি হৰ্ষচৰিত। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইণ্ডিকা।
মৌৰ্য সাম্ৰাজ্যৰ অন্তিম ৰজা কোন আছিলে? অপশ্যন দিয়া আছে এ অশোক, বি বিন্দুসাৰ, চি বৃহদ্ৰথ, ডি চন্দ্ৰগুপ্ত। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বৃহদ্ৰথ। অশোকৰ অন্তিম যুদ্ধখন কি আছিল? অপশ্যন দিয়া আছে এ পলাশীৰ যুদ্ধ, বি কলিংগ যুদ্ধ, চি কালিকোটৰ যুদ্ধ, ডি পানিপথৰ যুদ্ধ। শুদ্ধ উত্তৰ অপশ্যন বি কলিংগ যুদ্ধ অশোকৰ শেষ যুদ্ধ। কলিংগ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন দিয়া আছে এ 261 BC, বি 116 BC, চি 161 BC, ডি 116 BC। শুদ্ধ উত্তৰ অপশ্যন এ। মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী ক'ত আছিল? অপশ্যন দিয়া আছে এ পাটলিপুত্ৰ, বি বৈশালী, চি কুশীনগৰ, ডি ইন্দ্ৰপ্ৰস্থ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পাটলিপুত্ৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী। দেৱনাম প্ৰিয়দৰ্শী নামে কোন প্ৰসিদ্ধ আছিল? অপশ্যন দিয়া আছে এ চন্দ্ৰগুপ্ত, বি অশোক, চি বিন্দুসাৰ, ডি বৃহদ্ৰথ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অশোক দেৱনাম প্ৰিয়দৰ্শী নামেৰে প্ৰসিদ্ধ আছিল। আকবৰৰ ৰাজসভাৰ বিত্তীয় পৰামৰ্শদাতা কোন আছিল? অপশ্যন দিয়া আছে এ বীৰবল, বি বৈৰাম খাঁ, চি তোডৰমল, ডি তানসেন। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তোডৰমল। মালিক কাফু কাৰ সেনাপতি আছিল? অপশ্যন দিয়া আছে এ কুতুবুদ্দিন আইবক, বি ইব্ৰাহিম লোডি, চি আলাউদ্দিন খিলজী, ডি আকবৰৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আলাউদ্দিন খিলজীৰ। শ্বাহজাহানে নিৰ্মাণ কৰা মতি মছজিদ ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ ফতেহপুৰ চিক্ৰী, বি দিল্লী, চি লাহোৰ, ডি আগ্ৰা। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আগ্ৰাত অৱস্থিত। বিশ্বৰ ভিতৰত সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ কোনখন? অপশ্যন দিয়া আছে এ ভাৰত, বি বাংলাদেশ, চি কেনিয়া, ডি ৰাছিয়া। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী দেশ। কোনটো ফলে দৃষ্টিশক্তি চোকা কৰে? অপশ্যন দিয়া আছে এ আম, বি পনিয়ল, চি আঙুৰ, ডি কিউই। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কিউই ফলে দৃষ্টিশক্তি চোকা কৰে। ভাৰতৰ প্ৰথমখন ভাষাৰ ভিত্তিত গঠিত ৰাজ্য কোনখন? অপশ্যন দিয়া আছে এ তামিলনাডু, বি গুজৰাট, চি অন্ধ্ৰপ্ৰদেশ, ডি ৰাজস্থান। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অন্ধ্ৰপ্ৰদেশ ভাষাৰ ভিত্তিত গঠিত ভাৰতৰ প্ৰথম ৰাজ্য। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে কথাফাকি ক'ৰ পৰা লোৱা হৈছে? অপশ্যন দিয়া আছে এ ভাগৱত পুৰাণ, বি মুণ্ডক উপনিষদ, শ্ৰী গীতাশাস্ত্ৰ, ডি মাৰ্কণ্ডেয় পুৰাণ। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মুণ্ডক উপনিষদৰ পৰা। সম্ৰাট আকবৰৰ যুদ্ধ পৰামৰ্শদাতা কোন আছিল? অপশ্যন দিয়া আছে এ তোডৰমল, বি আবুল ফজল, চি বীৰবল, ডি মানসিং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বীৰবল আছিল আকবৰৰ যুদ্ধৰ পৰামৰ্শদাতা। আবুল ফজল কাৰ ৰাজসভাৰ কবি আছিল? অপশ্যন দিয়া আছে এ শ্বাহজাহান, বি জাহাংগীৰ, চি আকবৰ, ডি ঔৰংগজেব। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আকবৰৰ ৰাজসভাৰ কবি। ভাৰতত স্থানীয় স্বায়ত্তশাসনৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে এ লৰ্ড ৰিপন, বি লৰ্ড উইলিয়াম বেণ্টিং, চি লৰ্ড কাৰ্জন, ডি লৰ্ড ডেলহাউচি। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লৰ্ড ৰিপন। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।